everyone. Welcome to Aprin's Pathshala. আশা কৰোঁ আগৰ ভিডিঅ'টো সবে ভাল পাইছে। আমাৰ বহুত ৰিকুৱেষ্ট আহি আছে গ্ৰেড 4 ৰ সিলেবাছৰ ওপৰত ভিডিঅ' বনাবলৈ। আমি অতি শীঘ্ৰে গ্ৰেড 4 ৰ সিলেবাছৰ ডিটেইল এনালাইসিস লৈ আপোনালোকৰ মাজত আহিম। আজি মই আপোনালোকৰ বাবে এটা বহুত ইম্পৰ্টেন্ট টপিক লৈ আনিছো। ইণ্ডিয়া এট এ গ্লান্স, ভাৰত এক দৃষ্টিত। এই টপিকটোৰ ওপৰত প্ৰত্যেকটো কম্পিটিটিভ এক্সামতে প্ৰশ্ন আহে। ADRE হওক, APSC হওক, SSC হওক বা যিকোনো কম্পিটিটিভ এক্সাম হওক, এই টপিকটোৰ ওপৰত প্ৰশ্ন থাকিবই। সো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথমতে চাওঁ আহক কেপিটেল, ৰাজধানী। তো আমাৰ ভাৰতৰ ৰাজধানী সবেই জানে নতুন দিল্লী। নেক্সটটো হ'ল এৰিয়া। সো আমাৰ টোটেল লেণ্ড এৰিয়া কিমান আছে 3.28 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ্ছ। ইয়াক যদি আমি আৰু ডিটেইলছত চাওঁ, সো আমি এইটো 32,87,263 স্কুৱেৰ কিলোমিটাৰ্ছ। সো আপোনালোকে কনফিউজ নহ'ব যদি এক্সামত এইটো ফিগাৰো আহিব পাৰে বা এইটো ফিগাৰো আহিব পাৰে। সো দুটাই ডিটেইলছত আমি চোৱাটোৱে ভাল হ'ব। 3.28 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ্ছ নহ'লে বা 32,87,263 স্কুৱেৰ কিলোমিটাৰ্ছ। নেক্সট হ'ল লেটিটিউড, অক্ষৰেখা। সো আমাৰ অক্ষৰেখাডাল কিমান হয় 8 ডিগ্ৰী 4 মিনিটছ নৰ্থ এণ্ড 37 ডিগ্ৰী 6 মিনিটছ নৰ্থ। সো আমি যদি মেপত চাওঁ, এইডাল আপোনালোকে দেখিছে 8 ডিগ্ৰী 4 মিনিটছ নৰ্থৰ পৰা ষ্টাৰ্ট হৈ গোটেইডাল ইয়ালৈকে 37 ডিগ্ৰী 6 মিনিটছ নৰ্থ। নেক্সট হ'ল লংগিটিউড, দ্ৰাঘিমা ৰেখা। সো দ্ৰাঘিমা ৰেখাডাল আমাৰ কিমান হ'ল 68 ডিগ্ৰী 7 মিনিটছ ইষ্ট এণ্ড 97 ডিগ্ৰী 25 মিনিটছ ইষ্ট। সো এই মেপত যদি চাওঁ এইডাল আমাৰ দ্ৰাঘিমা ৰেখা, আমাৰ লংগিটিউড। সো এইডাল হ'ল আমাৰ দ্ৰাঘিমা ৰেখা 68 ডিগ্ৰী 7 মিনিটছ ইষ্টৰ পৰা 97 ডিগ্ৰী 25 মিনিটছ ইষ্টলৈকে। সো এই লেটিটিউড আৰু লংগিটিউডটো আপোনালোকে ভালকৈ নোট ডাউন কৰি ল'ব। এইটো পৰীক্ষাত আহিব পাৰে। এইকেইটা ফিগাৰ বহুত ইম্পৰ্টেণ্ট হয়। সো নেক্সট চাওঁ, নেক্সট কি দিয়া আছে ইণ্ডিয়া ইজ লোকেটেড ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। সো ভাৰত কোনটো হেমিস্ফিয়াৰৰ লোকেশ্যনত আছে, নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে ভাৰত। আৰু আমাৰ ট্ৰপিক অফ কেঞ্চাৰডাল একদম ভাৰতৰ মাজেদি পাৰ হৈ যায়। মেপত যদি চাই এইডাল ট্ৰপিক অফ কেঞ্চাৰ। সো এই ট্ৰপিক অফ কেঞ্চাৰডালে ভাৰতক দুভাগত সমান দুভাগত ভাগ কৰে। সো দ্য ট্ৰপিক অফ কেঞ্চাৰ কৰ্কট ক্ৰান্তি passes almost half throughout the country. So ট্ৰপিক অফ কেঞ্চাৰ কোনকেইখন ষ্টেটেদি যায় বা পাছ কৰে। সো ষ্টেটকেইখন হ'ল 8খন ষ্টেটেদি যায়। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। সো এই 8খন ষ্টেটেদি ট্ৰপিক অফ কেঞ্চাৰ passes. সো এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়। ইয়াৰ ওপৰত বহুত প্ৰশ্ন আগতেও আহিছে আৰু আহিবও পাৰে আগলৈ। সো আমি সেইটো কাৰণে এটা ট্ৰিক লৈ আনিছোঁ আপোনালোকৰ মাজলৈ। এই ট্ৰিকটো মনত ৰাখি আপোনালোকে ইজিলি ষ্টেটছকেইখন মনত ৰাখিব পাৰিব। ৰাহুল গান্ধী মেড চিফ জাষ্টিছ টু ৱেইট ফৰ দ্য মিটিং। এইটো এটা ফানি ৱেত যদি আমি মনত ৰাখোঁ, ৰাহুল গান্ধীয়ে কি কৰিলে চিফ জাষ্টিছক ৱেইট কৰালে মিটিঙৰ কাৰণে। তো ৰাহুল গান্ধীৰ নামটো কেলৈ লৈছোঁ, ইজিলি তেতিয়া আপোনালোকৰ নামটো মনত থাকিব যিহেতু তেওঁ লিডাৰ হয় এজন। সো আমি এইটো ট্ৰিক আনিছোঁ। সো আমি যদি চাওঁ এটা সিকুৱেন্সতে আছে গোটেইখিনি নাম। R ফৰ ৰাজস্থান, G ফৰ গুজৰাট, M ফৰ MA মধ্যপ্ৰদেশ। M আখৰৰ আমাৰ দুখন ষ্টেট আছে, মধ্যপ্ৰদেশো আছে মিজোৰামো আছে। সো MA বুলি ক'লে মধ্যপ্ৰদেশ হ'ব। C ফৰ ছত্তীশগড়, J ফৰ ঝাৰখণ্ড, W ফৰ ৱেষ্ট বেংগল, T ফৰ ত্ৰিপুৰা আৰু M ফৰ মিজোৰাম। সো এই ধৰণে আপোনালোকে 8খন ষ্টেট মনত ৰাখিব পাৰিব। যদি অপশ্যনত আহিছে তাৰপৰা টিক কৰিব পাৰিব, এলিমিনেটো কৰিব পাৰিব। সো এই ট্ৰিকটো মনত ৰাখি। সো নেক্সট চাওঁ আমাৰ ইণ্ডিয়াৰ লেণ্ড বাউণ্ডৰী কিমান হয়। সো আমাৰ ইণ্ডিয়াৰ লেণ্ড বাউণ্ডৰী হ'ল 15,200 কিলোমিটাৰ্ছ। লেণ্ড বাউণ্ডৰীটোৰ কথা যদি প্ৰশ্ন আহে, সো তাৰ লেন্থটো কিমান হয় 15,200 কিলোমিটাৰ্ছ। নেক্সট চাওঁ আমাৰ ইণ্ডিয়াৰ কোষ্ট লাইন। আমাৰ ইণ্ডিয়াৰ কোষ্ট লাইনৰ লেন্থটো কিমান হয়। কোষ্ট লাইনৰ লেন্থটো হ'ল 7,516.6 কিলোমিটাৰ্ছ। আৰু এইটো অকল মেইনলেণ্ডে নহয়,
আমাৰ যোনখিনি আইল্যান্ড আছে এটো লক্ষদ্বীপ আইল্যান্ডটো দেখিছে আৰু আন্দামান এণ্ড নিকোবাৰ আইল্যান্ড সেই গুটেখিনি মিলাই পেলাই আমাৰ যোনটো কোষ্টেল লাইন বা কোষ্ট লাইনৰ এৰিয়াটো হল ইমান 7516 সো মেপত আপোনালোকে দেখি পাইছে আমাৰ কোষ্ট লাইনটো এটো ইয়াৰ পৰা যদি যাও এটো গুটেটো কোষ্ট লাইন হয় মই যোনটো গ্ৰীন এদি হাইলাইট কৰিছো সো এখিনি আমাৰ কোষ্ট লাইন আমাৰ আইল্যান্ড গিটাকো ধৰি পেলাই সো টোটাল লেন্থটো হল 7516.6 কিলোমিটাৰস এতিয়া যদি চাও আমাৰ ইষ্টৰ পৰা ওয়েষ্টলৈকে ডাইৰেকশন কিমান সৰি ডিসটেন্স কিমান ইষ্টৰ পৰা ওয়েষ্টলৈকে ভাৰতৰ সো ইষ্টৰ পৰা ওয়েষ্টলৈকে আমাৰ ডাইৰেক্ট ডিসটেন্স হল 2933 কিলোমিটাৰস আৰু নৰ্থ টু সাউথ আমাৰ ডিসটেন্স হল 3214 কিলোমিটাৰস সো এই ফিগাৰখিনি আপোনালোকে মনত ৰাখিব লিখি লব পাৰে আপোনালোকে সো ইষ্ট টু ওয়েষ্ট ডিসটেন্স হল 2933 কিলোমিটাৰস আৰু নৰ্থ টু সাউথ ডিসটেন্স হল 3214 kilometers. So next sound, India is the 7th largest country of the world. So India 7 number ase in terms of area. Aru 1 number ase Russia. So Russia is the largest country in terms of area. Aru sobotse horu country khon hol Vatican City. Apnaloke note down kori lobo. Vatican City is the smallest city in terms of area koesu aru sobotse dangor hol Russia in terms of area not in terms of population aru India kiman number ase 7 number ase next sao amar India east west north south ki ase so east west north aru south ki ase east ot ase amar Bay of Bengal west ot ase amar Arabian Sea north ot ase Himalayas আৰু সাউথত আছে ইন্ডিয়ান ওশান সো আমি চাই লব পাৰো পূব ফালে বে অফ বেঙ্গল পশ্চিমৰ ফালে আৰেবিয়ান সি উত্তৰৰ ফালে হিমালয়াস আৰু দক্ষিণৰ ফালে ভাৰত মহাসাগৰ নেক্সট চাও আমাৰ নেইবাৰিং কান্ট্ৰিজ বা আমি কাৰ লগত ল্যান্ড বাউন্ডাৰী শেয়াৰ কৰো এটো বস্তু আপোনালোকে চাব নেইবাৰিং কান্ট্ৰিজও বেলেগ হয় আৰু ল্যান্ড বাউন্ডাৰী আমি কাৰ লগত শেয়াৰ কৰো মানে ইন্ডিয়াই কাৰ লগত ল্যান্ড বাউন্ডাৰী শেয়াৰ কৰে সো 7খন কান্ট্ৰি আছে যাৰ লগত ইন্ডিয়াই ল্যান্ড বাউন্ডাৰী শেয়াৰ কৰে সো আমি ইয়াত মেপটো চাব পাৰো নৰ্থ ওয়েষ্টত কোনকিখন কান্ট্ৰি আছে আফগানিস্তান আৰু পাকিস্তান আমাৰ নৰ্থ ওয়েষ্টত আছে চাইনা ভুটান আৰু নেপাল কোনফালে আছে নৰ্থ ফালে আছে এখন চাইনা ভুটান আৰু নেপাল সো এখিনি নৰ্থ ফালে আছে আৰু ইষ্টত কি আছে মিয়ানমাৰ আৰু বাংলাদেশ সো এই 7 কান্ট্ৰিজৰ লগত আমি ল্যান্ড বাউন্ডাৰী শেয়াৰ কৰো শ্ৰীলংকা আমাৰ নেইবাৰিং কান্ট্ৰি হয় কিন্তু ইয়াৰ লগত আমি ল্যান্ড বাউন্ডাৰী শেয়াৰ নকৰো এটো পাক ষ্ট্ৰীটৰ সতি জয়েন হৈ আছে কানেকশন এটা হৈ আছে ডাইৰেক্টলি ল্যান্ড বাউন্ডাৰী আমি শ্ৰীলংকাৰ লগত শেয়াৰ নকৰো সো 7খন কান্ট্ৰি লগতহে আমি ল্যান্ড বাউন্ডাৰী শেয়াৰ কৰো আৰু সবতছে বেছি ল্যান্ড বাউন্ডাৰী কোনখন কান্ট্ৰি লগত শেয়াৰ কৰো জানেনে আপোনালোকে বাংলাদেশ সো আহিব পাৰে প্ৰশ্নটো সবতছে বেছি ল্যান্ড বাউন্ডাৰী কোনখন কান্ট্ৰি লগত আমাৰ শেয়াৰ হৈ আছে বাংলাদেশৰ লগত আহক আমি চাও এক্সট্ৰিম পইণ্টছ গিটা ইণ্ডিয়াৰ কি হয় চাৰিটা এক্সট্ৰিম পইণ্টছ আছে ইণ্ডিয়াৰ যদি আমি ইষ্ট ওয়েষ্ট নৰ্থ আৰু সাউথৰ ফালে চাও সো সাউদার্ন মোস্ট পইণ্ট টু কি হয় আমাৰ এক্সট্ৰিম এন্ড পইণ্ট টু আমাৰ ভাৰতৰ ইন্দিৰা পইণ্ট অফ গ্ৰেট নিকোবাৰ so it is the location of southernmost point of India's territory মেপটো আমি দেখি পাইছো এটো southern point Indira point of Great Nicobar এটো আমাৰ southern point হয় extreme point কিন্তু Kanyakumari is the southernmost point on the mainland কিন্তু mainlandত যদি প্ৰশ্নটো আহে extreme point কোনটো হয় mainlandত হলে Kanyakumari হ'ব নহলে বা আমাৰ একেবাৰে southernmost point হয় Indira point next আহিলে northernmost point কোনটো হয় ইন্দিৰা কোল দেখিছে সিয়াচিন লাডাখত আছে এটো হল northernmost point আমাৰ ভাৰতৰ next হল westernmost point হল এটো গোহাৰমতি গুজৰাটত আছে গোহাৰমতি or গোহাৰমতা in the Kutch region of Gujarat next হল easternmost point কিবিথু অৰুণাচল প্ৰদেশত আছে এটো কিবিথু সো আমি এই চাৰিটা পইণ্ট মনত ৰাখিব লাগিব ইষ্টত আছে কিবিথু
ৱেষ্টত আছে গোহাৰমতি গুজৰাটত, নৰ্থত আছে ইন্দ্ৰিয়াকোল চিয়াচিন লাডাখত, আৰু সাউথত এটা কথা মনত ৰাখিব, যদি মেইনলেণ্ডত সোধে তেতিয়া কন্যাকুমাৰী হ'ব, নহলে বা সাগৰৰ মাজত আছে এটো যোনটো আমাৰ আইল্যান্ডত যদি ধৰো গ্ৰেট নিকোবাৰত আছে ইন্দিৰা পইণ্ট। So next চাও আমি standard meridian of India. So standard meridian of India has a longitude of 82 degree 30 minutes east. আৰু standard meridian কৰ পৰা পাছ হয় মিৰ্জাপুৰ in Uttar Pradesh, আৰু it is considered as the standard time for the whole country. So mapot যদি চাও এডাল standard meridian হয় 82 degree 30 minute east, আৰু এটো কৰ পৰা পাছ হয় exact location to মিৰ্জাপুৰ in Uttar Pradesh. So এই প্ৰশ্নটো আহিব পাৰে standard meridian কৰ পৰা পাছ হয় উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ পৰা, আৰু কোনখন ষ্টেটেদি পাঁচখন ষ্টেটেদি ইন ষ্টেণ্ডাৰ্ড মেৰিডিয়ান পাছ হয় উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ছত্তীশগড়, উৰিষ্যা, আন্ধ্ৰ প্ৰদেশ। সো এইখন ষ্টেট আপোনালোকে মনত ৰাখি ল'ব, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ছত্তীশগড়, উৰিষ্যা আৰু আন্ধ্ৰ প্ৰদেশ। আপোনালোকে জানেনে ভাৰতত অকল এটা টাইম জোনে আছে, কিন্তু ৰাছিয়াত কিমানটা টাইম জোন আছে? ৰাছিয়াত 11টা টাইম জোন আছে। যেহেতু ৰাছিয়া এখন ডাঙৰ কান্ট্ৰি, মই কৈছিলো ৰাছিয়া ইন টাৰ্মছ অফ এৰিয়া লাৰ্জেষ্ট কান্ট্ৰি হয়, সো তাত 11টা টাইম জোন আছে, কিন্তু আমাৰ ভাৰতত অকল এটা টাইম জোনে আছে। আমি যদি চাওঁ ডিব্ৰুগড়ত আমাৰ সানৰাইজ সোনকালে হয়, আৰু সবতছে দেৰিকে সানৰাইজ হয় ৱেষ্টত গুজৰাটৰ ফালে। সো ডিব্ৰুগড় আৰু দ্বাৰকা যোনটো গুজৰাটত আছে তাৰ মাজৰ টাইম ডিফাৰেন্সটো হ'ল আমাৰ 1 hour 45 minutesৰ। কিন্তু আমি ভাৰতত কি কৰোঁ মিৰ্জাপুৰত যোনটো টাইম হৈছে হেতুৱে ষ্টেণ্ডাৰ্ড টাইম ধৰি হে টাইমটোকে গোটেই ভাৰতত ফলো কৰা যায়। সো নেক্সট চাওঁ পপুলেশ্যন। আমাৰ ভাৰতৰ পপুলেশ্যন একৰ্ডিং টু সেন্সাস অফ 2011 কিমান হয় 1210.9 মিলিয়ন, that is 1210.9 মিলিয়ন। আউট অফ 1210.9 মিলিয়ন মেল কিমান আছে 623.2 মিলিয়ন মেলছ আছে, আৰু 587.6 মিলিয়ন ফিমেলছ আছে। এটুক যদি আমি বিলিয়নলৈ কনভাৰ্ট কৰোঁ তেনেহলে 1.21 বিলিয়ন হ'ব। সো তোমালোকে 1.21 বিলিয়ন বুলিয়ে মনত ৰাখিবা, তেতিয়া মনত ৰাখিবলৈ অলপ উজু হ'ব। যদি মিলিয়নত আহে কনভাৰ্ট কৰি ল'লে হ'ল। সো 1.21 বিলিয়ন আমাৰ ভাৰতৰ পপুলেশ্যন। সো এইখিনি যোনখিনি ইনফৰমেশ্যন মই দি আছো এইটো 2011 সেন্সাসৰ মতে দি আছো। 2011 পিছত 2021ত আকৌ সেন্সাস হ'ব লাগিছিলে, 10 বছৰৰ মূৰে মূৰে সেন্সাস হয়। যেহেতু কোভিড আহিলে আৰু অন্য কাৰণৰ কাৰণে এতিয়ালৈকে সেন্সাস হোৱা নাই। সো যেতিয়ালৈকে সেন্সাস নহয় সো 2011 সেন্সাসৰ ডেটাখিনি আমি ইউজ কৰিম, বা পৰীক্ষাত আহিলে তাৰ ওপৰতে আমি আনসাৰ দিম। সো নেক্সট চাওঁ আমি সেক্স ৰেশিও। আমাৰ ভাৰতৰ সেক্স ৰেশিও কিমান হয় 940, that is per 1000 মেল ফিমেল কিমান আছে 940, 1000 পুৰুষৰ এগেইনষ্টত ফিমেল কিমান আছে 940। নেক্সট ইজ লিটাৰেচি ৰেট। আমাৰ ভাৰতৰ লিটাৰেচি ৰেট কিমান হয় 74.04%। এইখিনি যোনখিনি মই তোমালোকক ইনফৰমেশ্যন দিলোঁ, মই আকৌ কৈছোঁ এইটো 2011 সেন্সাসৰ ওপৰত বেছ কৰি পেলাই মই দিছোঁ। তোমালোকে ইণ্টাৰনেটত যদি চোৱা বেলেগ বেলেগ ইনফৰমেশ্যন পাব পাৰা, পপুলেশ্যন তোমালোকে বেলেগ পাব পাৰা, কিন্তু আমাৰ এক্সামত আহিলে আমি সেন্সাসৰ ওপৰত বেছ কৰি পেলাই উত্তৰটো দিব লাগিব, নহ'লে বা প্ৰশ্নটোত থাকিবই চাগে একৰ্ডিং টু সেন্সাস অফ 2011 সেক্স ৰেশিও অৰ লিটাৰেচি ৰেট। সো আমি 2011 সেন্সাসখন ফলো কৰি পেলাই উত্তৰখিনি দিব লাগিব। নেক্সট আমি আহোঁ নাম্বাৰ অফ ষ্টেটছ। আমাৰ ভাৰতত কেইখন ৰাজ্য আছে 28খন। সবে জানা আগতে 29খন আছিলে, কিন্তু জম্মু এণ্ড কাশ্মীৰ এতিয়া ষ্টেট নহয়, জম্মু এণ্ড কাশ্মীৰ এটা ইউনিয়ন টেৰিটৰী হয়। সো নেক্সট আমি চাওঁ ইউনিয়ন টেৰিটৰী আমাৰ কেইখন আছে 8খন আছে। এতিয়া জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ এই দুখন আমাৰ নতুনকৈ ইউনিয়ন টেৰিটৰী হ'ল। নেক্সট আহিলে আমাৰ টোটেল ৰিকগনাইজ লেংগুৱেজ। আমাৰ অফিচিয়েল লেংগুৱেজ ৰিকগনাইজ লেংগুৱেজ কিমান হয় 22টা আছে। আমি জানো এনে ভাৰতত লেংগুৱেজ বহুত আছে, কিন্তু ৰিকগনাইজ বা অফিচিয়েল লেংগুৱেজ কিমানখিনি হয় 22টা। নেক্সট আহিলে লাৰ্জেষ্ট ষ্টেট ইন টাৰ্মছ অফ এৰিয়া। মই বাৰে বাৰে কৈ আছোঁ, আমি অলপ দেৰি আগত পালোঁ ভাৰত 7 নম্বৰত আছে পৃথিৱীৰ ভিতৰত ইন টাৰ্মছ অফ এৰিয়া, কিন্তু পপুলেশ্যন হ'লে বেলেগ হ'ব, 1 নম্বৰত আহিব পাৰে নহ'লে বা 2 নম্বৰটো আহিব পাৰে। কিন্তু ইন টাৰ্মছ অফ এৰিয়া বুলি যেতিয়া আহিব তেতিয়া সবতছে ডাঙৰ ৰাজ্যখন কোনখন হয় ৰাজস্থান, আৰু ডাঙৰ
কান্ট্ৰিখন কোনখন আছিলে ৰাছিয়া তেনেকে smallest state in terms of area কি হয় গোৱা so আমাৰ largest state হল ৰাজস্থান smallest state হল গোৱা মই in terms of area কৈ আছো next আহিলে national park আমাৰ ইণ্ডিয়াত total national park at present কিমান আছে 106 খন আৰু আমাৰ অসমত কেইখন আছে জানানে national park 7 খন আৰু যোনখন latest national park হয় হেখন কোনখন হয় অসমৰ ৰাইমনা national park next চাও wildlife sanctuaries কিমান আছে আমাৰ ভাৰতত 573 আৰু অসমত কেইখন আছে 17 খন 17 so মনত ৰাখিবা অসমত national park 7 খন আছে wildlife sanctuaries 17 খন আছে আৰু ভাৰতত 106 খন national park আৰু wildlife sanctuaries 573 next আছে state with highest population so বেছিকে population থকা state কোনখন হয় উত্তৰ প্ৰদেশ এখিনি তোমালোকে নোট কৰি যাবা বহুত কোৱেশ্চনটো যেতিয়া আমাৰ পৰীক্ষাত আহে আমি পুতুককে আনসাৰটো কৰি দিব নালাগে আমি চাই ল'ব লাগে কি সুধিছে লাৰ্জেষ্ট ষ্টেট সুধিছে তোমালোকে কনফিউজ হৈ যাব পাৰা যদি সুধে লাৰ্জেষ্ট ষ্টেট কোনটো তেনেহলে কেতিয়াবা তোমালোকে উত্তৰ প্ৰদেশ বুলিও দিব পাৰা কিন্তু উত্তৰ প্ৰদেশ লাৰ্জেষ্ট হয় ইন টাৰ্মছ অফ পপুলেশ্যন আৰু ইন টাৰ্মছ অফ এৰিয়া লাৰ্জেষ্ট ষ্টেট হয় ৰাজস্থান সো ষ্টেট উইথ লোৱেষ্ট পপুলেশ্যন কি হয় ছিকিম নেক্সট ষ্টেট উইথ হাইয়েষ্ট পপুলেশ্যন ডেন্সিটি কোনখন ষ্টেটৰ বেছি হয় বিহাৰত মানে পাৰ স্কোয়াৰ কিলোমিটাৰ থকা মানুহ তাৰ কোনখন বেছি হয় এটো বিহাৰ ষ্টেটত আছে next হল state with lowest population density অৰুণাচল প্ৰদেশ আমাৰ অৰুণাচল প্ৰদেশ নৰ্থ ইষ্টাৰ্ণ ষ্টেট তাৰ population density কম হয় next হল state with highest literacy rate কি হয় কেৰালা so kerala is the state with highest literacy rate secondত আছে আমাৰ মিজোৰাম so মিজোৰামৰ literacy rate highest হয় after kerala next হল state with lowest literacy rate so কোনখন state হয় বিহাৰ next চাও আমি number of districts in india আমাৰ ভাৰতত কেইখন district আছে 806 খন district আছে so largest district এই কোৱেশ্চনটো আগতে APSC প্ৰিলিমছৰ আগতে আহিছে তোমালোকে হেনে চাই লবা ভালকে largest districtও সুধিব পাৰে তোমালোকে বলে পঢ়ি গলা largest state কিন্তু আহিলে largest district so largest district কোনখন হয় কচ্ছ গুজৰাটৰ আৰু smallest district কোনখন হয় মাহে পুডুচেৰীত আছে smallest district খন মাহে next চাও most populated district so according to census 2011 censusৰ মতে থানেখন আছিলে most populated district কিন্তু এতিয়া recently তাৰ population অতকে বেছি এটা ওয়েস্ট বেংগলৰ পপুলেশ্যন বাঢ়ি গল ওয়েস্ট বেংগলৰ নৰ্থ 24 পাৰগানা এখন ডিস্ট্ৰিক্টৰ পপুলেশ্যন বাঢ়িলে কিন্তু তোমালোকক যদি according to census সুধে তেতিয়া উত্তৰটো হ'ব most populated district থানে এটো মনত ৰাখিবা আকৌ কৈছো most populated district according to census 2011 is থানে কিন্তু এনে যদি সুধে যদি তাত উল্লেখ নাথাকে censusৰ কথা তেনেহলে হ'ব নৰ্থ 24 পাৰগানাস ওয়েস্ট বেংগল আৰু least populated district কি হয় যত population কম আছে হেখন district কোনখন হয় দিবাং ভেলী অৰুণাচল প্ৰদেশ so অৰুণাচল প্ৰদেশৰ দিবাং ভেলী least populated district so এতিয়া আমি চাম highways ওপৰত so number of national highways ইণ্ডিয়াত কিমান আছে 599 টা longest national highway in India কি হয় national highway 44 মনত ৰাখিবা তোমালোকে সবতছে দীঘল নেশনাল হাইৱে ভাৰতত কোনটো হয় নেশনাল হাইৱে 44 ইয়াৰ বিষয়ে অলপ চাই লওঁ নেশনাল হাইৱে 44 আগতে কি নামে দি জনা গৈছিলে নেশনাল হাইৱে 7 বুলি এতিয়া ৰিনেমিং হৈছে হাইৱেবোৰৰ নেশনাল হাইৱেবোৰৰ সো আগতে নেশনাল হাইৱে 44 টো আমি নেশনাল হাইৱে 7 বুলি গম পাইছিলো এতিয়া হেতু নেশনাল হাইৱে 44 হল সো ইটস দ্য লংগেষ্ট নেশনাল হাইৱে ইন ইণ্ডিয়া আৰু এটো কৰ পৰা যায় It's connect Srinagar in northern tip of Jammu and Kashmir to Kanyakumari at the southernmost point of India. মানে শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী লৈকে এটো হাইৱে আছে আৰু তাৰ টোটাল কিলোমিটাৰছ কিমান হয় 3745 কিলোমিটাৰছ সো এটো সবতছে লংগেষ্ট নেশনাল হাইৱে হয় ইণ্ডিয়াৰ নেক্সট হয় শৰ্টেষ্ট নেশনাল হাইৱে ইন ইণ্ডিয়া
So shortest national highway in India যদি আমি চাবলৈ যাওঁ আমি দুটা national highway দেখিছো national highway 548 আৰু national highway 118 so তোমালোকৰ যদি অপচনত কোনবা এটা থাকে কোনবা এটা টিক কৰিবা 548 বা 118 যদি দুটা থাকে both বুলিও আহিব পাৰে তেতিয়া দুটাই হ'ব national highway 548 টো মহাৰাষ্ট্ৰত আছে আৰু তাৰ length টো কিমান হ'ল 5 kilometers National Highway 540 মহাৰাষ্ট্ৰত আছে আৰু তাৰ length টো হয় 5 কিলোমিটাৰ হয় অকল এইটো হাইৱে আৰু National Highway 118 হেতু ক'ত আছে ঝাৰখণ্ডত আছে আৰু তাৰো length কিমান হয় 5 কিলোমিটাৰ হেকাৰণে মই কৈছো তোমালোকে পাবা National Highway shortest National Highway NH 548 কোবাত পাবা NH 118 সো দুটাই shortest National Highway হয় ভাৰতৰ Next আমি চাই লওঁ national motto তোমালোকে সবেই জানা সত্যমেव জয়তে is our national motto our national song is Vande Mataram our national anthem Jana Gana Mana national bird আমাৰ কি হয় Indian peacock national flower lotus so এখিনি basic information হয় কিন্তু মই revisionৰ কাৰণে আকৌ এবাৰ তোমালোকক ইয়াত দি দিছো so national tree হল আমাৰ banyan tree National river hole, the Ganga. National aquatic animal hole, river dolphin. National heritage animal hole, elephant. National animal hole, tiger. So, etu sabo national heritage animal buli ahile tiger nohoy akode. Tetia hobo elephant. Aru national animal buli kole tiger. National reptile, king cobra. National fruit, mango. Aru national vegetable, pumpkin. So পৰীক্ষাত যেতিয়াই প্ৰশ্নটো আহে আপোনালোকে ভালকে প্ৰশ্নটো দুবাৰমান পঢ়ি চাব নহলে কি হ'ব এতিয়া যেনেকৈ এটো আছে নেশনাল হেৰিটেজ এনিমেল বুলি আহিলে আৰু আপোনালোকে ভাবিলে ইমান উজু প্ৰশ্নটো আহিছে টাইগাৰ বুলি টিক কৰি আহিলে কিন্তু এটো নেশনাল এনিমেলৰ কথা সোধা নাই নেশনাল হেৰিটেজ এনিমেলৰ কথা সুধিছে যোনটো উত্তৰ এলিফেন্ট হয় সেই কাৰণে অলপ টাইম দি প্লাই প্ৰশ্নটো ভালকে পঢ়ি চাব তাৰ পিছত উত্তৰটো দিব বেছি লৰালৰি নকৰিব সো এআই আছিলে ইন্ডিয়া এট এ গ্লান্স টপিকটো মই যিমানখিনি পাৰো সিমানখিনি টপিক ইয়াত বুজাবলৈ চেষ্টা কৰিলো আৰু যিমান প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ আছিলে বেলেগ বেলেগ কম্পিটিটিভ এক্সামৰ তাত যোনখিনি আহিছিলে তাৰ ওপৰত ভিত্তি কৰিয়ে মই এই টপিকটোৰ ওপৰত যিমানখিনি ইনফৰমেশন দিব পাৰো মই দিলো আশা কৰো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব যাতে আমি ফিউচাৰটো আৰু ভিডিও বনাই যাব পাৰো মই অতি শীঘ্ৰে আপোনালোকৰ কাৰণে এমসিকিউজ লৈ আনিম আৰু আমি কোৱান্টিটিভ ৰিজনিং তাৰ ওপৰটো ভিডিওজ আনি আছো আৰু গ্ৰেড 4 ৰ যোনটো সিলেবাস আছে তাৰো ডিটেইল এনালাইসিস আমি নেক্সট ইয়াত চেনেলত দি আছো সো হেতু কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আপোনালোকে ইনফৰমেশন খিনি পাই যায় সো আজিলে আহো keep studying keep learning নমস্কাৰ